দৰ্শকসকল, আজি মই আপোনালোকক ছাগলীৰ মাংসৰ ৰেচিপি এটা দেখুৱাব ওলাইছোঁ। কম সময়তে আমি এনেদৰে প্ৰস্তুত কৰিব পাৰোঁ। প্ৰথমতে মই মিক্সি বাতিটোতে হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, জালুক গুড়ি, মেথি গুড়ি, যিমানবোৰ মছলা আছে সকলোবোৰ দিলোঁ আৰু লগতে কেইখিলামান তেজপাত, ইলাচি কেইটামান, দালচেনি, জাবিত্ৰী এটুকুৰ, লগতে ষ্টাৰ আনিছ দি লৈ পেলাই মিক্সিত গুড়া কৰি লৈ এনেদৰে বাতি এটাত গৰম পানী ঢালি থৈ দিলোঁ। এতিয়া ফ্ৰাই পেন এখনত তেল অলপ দি পিঁয়াজ এটা কাটি দিলোঁ। অলপ লৰাই লৈ তাতে আদা আৰু নহৰুৰ পেষ্ট এটা যোগ কৰিলোঁ। এতিয়া সকলোবোৰ লৰাই লৈ মই প্ৰস্তুত কৰি ৰখা এই মছলাখিনি দি এতিয়া অলপ গৰম পানী দি ল'লোঁ। দি ভালকৈ যেতিয়া শুকাই গ'ল, এতিয়া মাংসখিনি যোগ কৰিছোঁ। এতিয়া আন্দাজমতে নিমখ দিলোঁ। যিহেতু ৰমজান মাহ, আমি বেছিকৈ মা মছলা নাখাওঁ, গতিকে এতিয়া মই আলু অলপ যোগ কৰিলোঁ, মটৰ অলপো দিলোঁ। দি লৈ এতিয়া অলপ দেৰি ঢাকন মাৰি সিজিবলৈ দিলোঁ। এতিয়া এয়া চাওকচোন, প্ৰায় হৈছে। এতিয়া মই কাচুৰি মেথি অলপ যোগ কৰিলোঁ। এনেদৰে মই অতি কম সময়তে কম মছলাৰে প্ৰস্তুত কৰোঁ।